নমস্কাৰ বন্ধুসকল, আশা কৰোঁ চবেই ভালে আছে। আজি বহুদিনৰ পিছত আহিলোঁ আপোনালোকৰ মাজত নতুন এটা বস্তু লৈ কিনে, যিটো নেকি জনাই দিওঁ যে কিছুমানে কয় ন এক গুলিত দুই চিকাৰ কৰা বুলি কিনে। তো ঠিক তেনেকুৱা ধৰণে ময়ো এটা কাম কৰিলোঁ আজি। চাওঁ আহকচোন কি কৰিলোঁ, কেনেকুৱা পাই জনাব। এইটো চাওক, কি দেখিছে? ধনিয়া। এইটো নেকি আপোনাৰ যিটো মই জলকীয়া পুলি ৰুইছিলোঁ, এয়া জলকীয়া পুলি ন, তাৰ লগতে মানে একেলগে দিছিলোঁ ধনিয়া আৰু পালেং। এতিয়া চাওক কিমান ধুনীয়াকৈ গজিছে ন। যেতিয়ালৈকে মানে ধনিয়া আৰু পালেংটো হৈ যাব খাব পৰা, তেতিয়ালৈকে জলকীয়া পুলিটো অকণমান ডাঙৰ হৈ যাব, আৰু ডাঙৰ হোৱাৰ লগে লগে ইও শেষ হৈ আহিব খাওঁতে খাওঁতে। তো কেনেকুৱা পাইছে আইডিয়াটো চাওক। যেতিয়ালৈকে জলকীয়া পুলিৰ কাম মানে কি মাটি দিয়া কিবা দিয়া ষ্টাৰ্ট হ'ব ন, তেতিয়ালৈকে এই ধনিয়াখিনি শেষ হৈ যাব। ইয়াৰ লগতে মাজত আৰু এটা বস্তু আছে, এইটো চাওক, এইটো চিনি পাইছে? এইটো কি গছ হয়? নহৰু হয়, এইটো নহৰু। একেলগে এইটোও দিয়া আছে, যিটো ভাজি চাজি দি কিনে খাই ভাল লাগে। কেনেকুৱা পাইছে চাওক। ইয়াত আছে ধনিয়া, পালেং, এয়া জলকীয়া পুলি যে ৰুইছিলোঁ, এয়া চাওক। এইটো লোকেল জলকীয়া আছিলে, ধুনীয়াকৈ হৈ আছে ন। ইয়াৰ লগতে আৰু এটা বস্তু ইয়াতে দিয়া আছে, চাব হা, নতুনকৈ দিয়া গৈছে। এইটো বেঙেনা গছ হয়, ইয়াৰ লগত দিয়া গৈছে লাই। যিটো লাই শাক আছিলে, এয়া চাওক গজালি মেলিছে লাই শাকে। এইয়া দেখিছে কিমান ধুনীয়াকৈ গজালি আহিছে লাই শাকত। এইটো কিহৰ লগত খাম জানে? গাহৰি মাংস আনি ধুনীয়াকৈ লপলপাই খাব লাগিব লাই শাকটো। বা আজিলৈকে ইমানে। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। চাই থাকিব ভিডিঅ'বিলাক। বাৰু ধন্যবাদ।